সকলকে স্বাগতম জনাই ষ্টুডিওত মই জাহ্নবী পুনৰ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে সংখ্যালঘু যিসকলক চৰকাৰে গৰিয়া মৰিয়া দেখি জলহাজ ছয়দ বুলি স্বীকৃতি দিছে সেই সকলক ডি ভোটাৰৰ নামত ইমান অন্যায় কিয় কৰা হৈছে খিলঞ্জীয়া মুছলমান সকলক ডি ভোটাৰৰ নামত এইদৰে কিয় হাৰাশাস্তি কৰা হৈছে এইদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৰি ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু লোকসকল লৈছে মুহূৰ্তৰ সবিশেষ সরকারে স্বীকৃতি দিয়া গরিয়া মরিয়া দেখি জলহাজত সকলক ডি ভোটার নামত ইমান অন্যায় কি কারণে করা হয়েছে অবৈধ বাংলাদেশীর নামত খিলঞ্জীয়া মুসলমানক হারাশাস্তি করেছে সরকারে সরকারের বিরুদ্ধে উত্থাপন হয়েছে গুরুতর অভিযোগ বাংলাদেশী খেলার নামত আটক করা বলে অভিযোগ উত্থাপন করেছে আমসু খিলঞ্জিয়ায় ডি ভোটারের নামত খিলঞ্জীয়া মুসলমানক অত্যাচার করা বলেও অভিযোগ উত্থাপন করা দেখিবলৈ পোৱা গৈছে সরকারের বিরুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত করেছে আমসু খিলঞ্জিয়ায় আর এইদরে এতিয়া সরকারের বিরুদ্ধে থিয় দিছে সংখ্যালঘুসকল আর সরকারের বিরুদ্ধে এইদরে ব্যাপক প্রতিবাদ সাব্যস্ত করা দেখিবলৈ পোৱা গৈছে রাজ্যত যেহেতু অবৈধ বাংলাদেশীর বিরুদ্ধে যে অভিযান সেই অভিযান অব্যাহত আছে আর সেই অভিযানতে ইজনৰ পিছত সিজনকৈ এইদৰে অবৈধ বাংলাদেশী আৰক্ষীৰ জালত পৰিছে যিসকল অবৈধ বাংলাদেশীক ইতিমধ্যে বাংলাদেশলৈ প্ৰেৰণ কৰা ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি এইদৰে অবৈধ বাংলাদেশীক লৈ যি অভিযান চলাইছে সেই অবৈধ বাংলাদেশীৰ নামত চলা অভিযানত একাংশ সমৰ্থন কৰিছে আন একাংশও কিন্তু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে বিশেষকৈ চৰকাৰৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে ডি ভোটাৰৰ নামত বা অবৈধ বাংলাদেশীৰ নামত চৰকাৰে খিলঞ্জীয়া মুছলমানসকলক হাৰাশাস্তি কৰিছে খিলঞ্জীয়া মুছলমানসকলক ডি ভোটাৰ সজাই তেওঁলোকক পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ যিসকল গৰিয়া মৰিয়া দেখি জলহাজ ছয়দ আছে যাক চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে স্বীকৃতি প্ৰদান কৰা গৰিয়া মৰিয়া দেখি জলহাজ ছয়দ সকলৰ ওপৰত কি কাৰণে এইদৰে ইমান অত্যাচাৰ কৰা হৈছে ডি ভোটাৰ নামত তেওঁলোকক কিয় হাৰাশাস্তি কৰা হৈছে অন্যায় কৰা হৈছে তাক লৈ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এইদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমসু খিলঞ্জীয়া ওলাই আহিছে ৰাজপথলৈ আৰু ৰাজপথলৈ ওলাই আহি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে বহু খিলঞ্জীয়া মানুহক এইদৰে এতিয়া চৰকাৰে ডি ভোটাৰ সজাই তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিছে যাৰ বাবে বহু খিলঞ্জীয়া লোক এতিয়া বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে অন্যায়ৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেস্থলত এই খিলঞ্জীয়া লোকসকলৰ ওপৰত চলা এই অত্যাচাৰ বন্ধ কৰিব লাগে তেওঁলোকৰ ওপৰত ডি ভোটাৰ নামত কৰা এই হাৰাশাস্তি বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘুসকলে আৰু এইদৰে আমসু খিলঞ্জীয়াই এইদৰে ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত কোনো কাৰণতে এইদৰে এই সকল খিলঞ্জীয়া মুছলমানৰ ওপৰত এইদৰে অত্যাচাৰ হ'বলৈ দিয়া নহ'ব যাৰ বাবে তীব্ৰ বিৰোধিতা কৰি এইদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিসকলক চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে চৰকাৰে স্বীকৃতি প্ৰদান কৰা এই গৰিয়া মৰিয়া দেখি জলহাজত সকলক এইদৰে ডি ভোটাৰৰ নামত হাৰাশাস্তি প্ৰদান কৰিছে চৰকাৰে কি কাৰণে এইদৰে গৰিয়া মৰিয়া দেখি জলহাজত সকলক ডি ভোটাৰৰ নামত বা অবৈধ বাংলাদেশীৰ নামত এইদৰে হাৰাশাস্তি কৰিছে বা এইদৰে অবৈধ বাংলাদেশীৰ নামত কি কাৰণে এইদৰে তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যাৰ পিছতে এতিয়া ইয়াৰ তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে সংখ্যালঘু সকল ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ আমসু খিলঞ্জীয়াই এইদৰে চৰকাৰৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত গৰিয়া মৰিয়া দেখি জলহাজ ছয়দ সকলৰ ওপৰত কৰা অবৈধ বাংলাদেশীৰ নামত কৰা এই যে হাৰাশাস্তি এই যে অন্যায় সেয়া চৰকাৰে বন্ধ কৰিব লাগে এনে ধৰণৰ দাবী উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আমসু খিলঞ্জীয়াই খিলঞ্জীয়া মুছলমান অৰ্থাৎ গৰিয়া মৰিয়া দেখি জলহাজ ছয়দসকলক খিলঞ্জীয়া বুলি চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিলে আৰু তাৰ পাছতে আমি অসম চৰকাৰক গুৱাহাটী চচলত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এখন মেমৰেণ্ডাম দিছিলো যে অসমৰ খিলঞ্জীয়া মুছলমান অৰ্থাৎ গৰিয়া মৰিয়া দেখি জুলা আৰু ছয়দসকলৰ একাংশই ডি ভোটাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে যেহেতু যেতিয়া খিলঞ্জীয়া বুলি স্বীকৃতি দিছে অৰ্থাৎ নিৰ্গোষ্ঠীয় লোক যাৰ কোনো পৃথিৱীৰ আৰু বেলেগ দেশ নাই তেতিয়া আকৌ ডি ভোটাৰৰ অৰ্থাৎ সন্দেহজনক প্ৰশ্নটো কেতিয়াও আহিবই নোৱাৰে কিন্তু অতি দুৰ্ভাগ্যজনক কথা 2023 চনত 10 নম্বৰ মাহৰ 7 তাৰিখে দিছিলো
তাৰ পিছত আমাক কথাও দিছিলে যে ডি ভোটাৰৰ কেছটো সোনকালে শেষ কৰিম, কিন্তু আজি আকৌ পুনৰ নিৰ্বাচন আহি পালেহি, এতিয়া পৰ্যন্ত কিন্তু আমাৰ মানুহে ডি ভোটাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিব লগা হৈছে। একে নিশাৰ ভিতৰতে প্ৰশাসনক অৰ্ডাৰ আহিল বুলি মানুহৰ ঘৰত গৈ পেলাই কোনোবা খিলঞ্জীয়া মানুহক গৰিয়া মৰিয়া দেখি জোলহা মানুহক গৈ পেলাই ৰাতিৰ ভিতৰতে উঠাই আনি পেলাই বাংলাদেশ বৰ্ডাৰৰ ইপাৰে থৈছে, আকৌ পিছদিনাখন উভতাই আনি চমজাই দিছে বোলে আমাৰ ভুল হৈছিলে। আচলতে এইবিলাক যে এখন বাংলাদেশী খেদাৰ নামত যে এখন নাটক হৈ আছে, সেই কথাটো স্পষ্ট হৈ গৈছে। আমাৰ কথা স্পষ্ট, অসম তথা ভাৰত বাংলাদেশী মুক্ত হ'ব লাগিব। এজনো বাংলাদেশী অসম আৰু ভাৰতত থাকিব নালাগিব। 1971 চনৰ 24 মাৰ্চ যি ভিত্তিবৰ্ষ আছিলে, তাৰ পাছত অহা সকলোৱে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, শিখ, পাৰ্চী সকলো বাংলাদেশৰ বৰ্ডাৰ ইফালে যাব লাগিব। আৰু যদি অসম চৰকাৰ, ভাৰত চৰকাৰে নোৱাৰে, যদি নাটক কৰি থাকে, তেতিয়াহ'লে আমাক দায়িত্ব দিয়ক। এই চৰকাৰখনে কৈছিলে যে অসমৰ খিলঞ্জীয়া মুছলমান অৰ্থাৎ গৰিয়া মৰিয়া দেশী জোলহা চৈয়দসকলক খিলঞ্জীয়া বুলি চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিলে। আৰু তাৰ পাছতে আমি অসম চৰকাৰক গুৱাহাটী চচলত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এখন মেমৰেণ্ডাম দিছিলো যে অসমৰ খিলঞ্জীয়া মুছলমান অৰ্থাৎ গৰিয়া মৰিয়া দেশী জোলহা আৰু চৈয়দসকলৰ একাংশই ডি ভোটাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। যিহেতু যেতিয়া খিলঞ্জীয়া বুলি স্বীকৃতি দিছে, অৰ্থাৎ নিৰ্গোষ্ঠীয় লোক, যাৰ কোনো পৃথিৱীৰ আৰু বেলেগ দেশ নাই, তেতিয়া আকৌ ডি ভোটাৰৰ অৰ্থাৎ সন্দেহজনক প্ৰশ্নটো কেতিয়াও আহিবই নোৱাৰে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, 2023 চনত 10 নম্বৰ মাহৰ 7 তাৰিখে দিছিলো। তাৰ পিছত আমাক কথাও দিছিলে যে ডি ভোটাৰৰ কেছটো সোনকালে শেষ কৰিম, কিন্তু আজি আকৌ পুনৰ নিৰ্বাচন আহি পালেহি, এতিয়া পৰ্যন্ত কিন্তু আমাৰ মানুহে ডি ভোটাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ থাকিব লগা হৈছে। একে নিশাৰ ভিতৰতে প্ৰশাসনক অৰ্ডাৰ আহিল বুলি মানুহৰ ঘৰত গৈ পেলাই কোনোবা খিলঞ্জীয়া মানুহক গৰিয়া মৰিয়া দেখি জোলহা মানুহক গৈ পেলাই ৰাতিৰ ভিতৰতে উঠাই আনি পেলাই বাংলাদেশ বৰ্ডাৰৰ ইপাৰে থৈছে, আকৌ পিছদিনাখন উভতাই আনি চমজাই দিছে বোলে আমাৰ ভুল হৈছিলে। আচলতে এইবিলাক যে এখন বাংলাদেশী খেদাৰ নামত যে এখন নাটক হৈ আছে, সেই কথাটো স্পষ্ট হৈ গৈছে। আমাৰ কথা স্পষ্ট, অসম তথা ভাৰত বাংলাদেশী মুক্ত হ'ব লাগিব। এজনো বাংলাদেশী অসম আৰু ভাৰতত থাকিব নালাগিব। 1971 চনৰ 24 মাৰ্চ যি ভিত্তিবৰ্ষ আছিলে, তাৰ পাছত অহা সকলোৱে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, শিখ, পাৰ্চী সকলো বাংলাদেশৰ বৰ্ডাৰ ইফালে যাব লাগিব। আৰু যদি অসম চৰকাৰ, ভাৰত চৰকাৰে নোৱাৰে, যদি নাটক কৰি থাকে, তেতিয়াহ'লে আমাক দায়িত্ব দিয়ক।